এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্টেড ইতিমধ্যে হয়তো আপোনালোকে গমেই পাইছে CM ছাৰ কিছু সময় পূৰ্বে ফেচবুক লাইভৰ যোগেদি এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্টেড সম্বন্ধে অলৰেডি আলোচনা কৰিছে আৰু মই কিছু কথা ইয়াত আলোচনা কৰিম কাট অফ সম্বন্ধে কিছু কথা আলোচনা কৰিম যে কিমান কাট অফ যাব পাৰে আৰু কেনেদৰে স্কিল টেষ্টৰ কাৰণে আপোনালোকে প্ৰস্তুতি ল'ব সেয়াও কিছু কথা আলোচনা কৰিম সো অহা 7 মাৰ্চ তাৰিখে 7 মাৰ্চ তাৰিখে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰে ৰিজাল্ট সেৱাৰ ৱেবছাইটত আপলোড কৰা হ'ব লিংক এতিয়ালৈকে দিয়া নাই লিংক দিয়াৰ লগে লগে মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে ৰিজাল্ট চাব পাৰিব আৰু যেহেতু 7 মাৰ্চ তাৰিখে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্ট ঘোষণা কৰা হ'ব এতিয়া কথা হৈছে কাট অফ কিমান যাব পাৰে তো কাট অফৰ এটা প্ৰেডিক্টেবল ভিডিঅ' মই কিছু মাহ পূৰ্বে বনাইছিলোঁ আৰু তাতে এটা এজাম্পশ্যন কৰা গৈছিলে হয়তো এইবাৰ 3 টাইমছ নহ'লে 5 টাইমছ কেণ্ডিডেটক স্কিল টেষ্টৰ কাৰণে মাতা হ'ব কিন্তু আজি CM ছাৰে ফেচবুক লাইভৰ যোগেদি ক্লিয়াৰলি ক'লে যে এটা পোষ্টৰ এগেইনষ্টত দুজন কেণ্ডিডেটক স্কিল টেষ্টত মাতা হ'ব দ্যাট মিনছ এটা পোষ্টৰ এগেইনষ্টত দুজন কেণ্ডিডেটে স্কিল টেষ্টত এপিয়াৰ হ'ব পাৰিব ঠিক আছে তো সেই হিচাপত কাট অফ অকণমান বেছি যোৱাৰ চান্স থাকিব যিহেতু সেই নাহিলে আপোনালোকৰ 3 টাইমছ বা 5 টাইমছ নামাতিলে তো ঠিক তেনেদৰে জেনেৰেল কাষ্টৰ কথা যদি কওঁ 105ৰ পৰা 115 কাট অফ যোৱাৰ সম্ভাৱনা এটা আছে এডিআৰই গ্ৰেড 3 কৈছোঁ মই ঠিক আছে গ্ৰেড 3 আপোনাৰ গ্ৰেজুৱেট লেভেল যিটো 175 মাৰ্কছৰ পৰীক্ষা 105ৰ পৰা 115 ঠিক আছে আৰু OBC MOBC 102ৰ পৰা 112লৈকে যোৱাৰ চান্স আছে SC ST 98ৰ পৰা 105লৈকে কাট অফ যোৱাৰ কিন্তু চান্স আছে ঠিক আছে আৰু 150 মাৰ্কৰ মই যদি হাই ছেকেণ্ডাৰী লেভেলৰ পৰীক্ষাৰ কথা কওঁ হাই ছেকেণ্ডাৰী লেভেলৰ পৰীক্ষাত যেহেতু পোষ্ট কম আছে ঠিক সেই হিচাপত চাব গ'লে 100+ কাট অফ যোৱাৰ চান্স থাকিব হাই ছেকেণ্ডাৰী লেভেলৰ পৰীক্ষা ঠিক আছে আৰু গ্ৰেড 4ৰ কথা যদি কওঁ গ্ৰেড 4ৰ স্পেচিয়েলি কাট অফৰ কথা ক'ব গ'লে যেহেতু 135 মাৰ্কৰ পৰীক্ষা হৈছিলে তো ঠিক তাতে আপোনালোকে ধৰি লওক 90 কাট অফ যাব পাৰে 90+ ধৰি লওক ঠিক আছে ±5 হ'ব পাৰে ইফাল হ'ব পাৰে তো 90+ পালে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে প্ৰস্তুতি চলাই যাব পাৰে যেহেতু গ্ৰেড 4ত ইণ্টাৰভিউ হ'ব আৰু গ্ৰেড 3 স্কিল টেষ্ট হ'ব স্কিল টেষ্টত আপোনাৰ 25 মাৰ্কৰ পৰীক্ষা হ'ব তাত কম্পিউটাৰ টেষ্ট বুজি পাইছে গ্ৰেজুৱেট লেভেলৰ দুটা কেটেগৰী আছিলে এটা হৈছে কম্পিউটাৰ আৰু এটা হৈছে উইথ কম্পিউটাৰ এটা হৈছে উইদাউট কম্পিউটাৰ ঠিক আছে তো গ্ৰেজুৱেট উইথ কম্পিউটাৰ পোষ্টৰ স্কিল টেষ্টতো আপোনালোকে কম্পিউটাৰ টেষ্ট দিব লাগিব আৰু উইদাউট কম্পিউটাৰতো আপোনালোকে কম্পিউটাৰ টেষ্ট দিব লাগিব 25 মাৰ্কছত তাতে 3টা কুৱেশ্যন থাকে ইতিমধ্যে গমেই পাইছে ইউটিউবত বহুত ভিডিঅ'ছ আছে ইয়াৰ ওপৰত যে এটা আপোনালোকৰ ৱাৰ্ডৰ পৰা কুৱেশ্যন থাকিব এটা হৈছে এক্সেলৰ পৰা কুৱেশ্যন থাকিব এটা হৈছে পাৱাৰ পইণ্টৰ পৰা কুৱেশ্যন থাকিব ঠিক আছে সো 7 মাৰ্চলৈকে এতিয়ালৈকে আপোনালোকৰ 4 দিনমান সময় আছে ৰিজাল্ট দিয়াৰ তো এই 4 দিন আপোনালোকে প্ৰস্তুতি চলাই গৈ থাকক 4 দিন কিন্তু বহুত সময় 24 ঘণ্টাকৈ হিচাপ কৰিলে বহুত সময় সো আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰস্তুতি কিন্তু থমকি নাৰাখিব প্ৰিপেয়াৰ কৰি যাওক এটলিষ্ট আপোনালোকে কম্পিউটাৰখন খোলক লেপটপখন খোলক নিজৰ খুলি পেলাই ৱাৰ্ডৰ প্ৰেক্টিছখিনি এটলিষ্ট নিজে কৰক ৱাৰ্ডখন খুলি পেলাই তাতে চাওক কি আছে কেনেকৈ বল কৰিব পাৰি কেনেকৈ লেটাৰ লিখিব পাৰি কেনেকৈ লেটাৰটো ইটালিয়ান লিখিব পাৰি বুজি পাইছে কেনেকৈ আপোনালোকৰ টেম্পলেট বনাব পাৰি গোটেইখিনি এটা এটাকৈ আপোনালোকে চাব পাৰে তাৰে কাৰণে ইউটিউবত বহুত ভিডিঅ'ছ আছে ইউটিউবৰ পৰা আপোনালোকে প্ৰস্তুতি চলাব পাৰে বিশেষ একো যেহেতু এতিয়া সময় নাই মইতো আপোনালোকক কৈছিলোঁ কম্পিউটাৰ চেণ্টাৰ এখনত জইন কৰিবলৈ স্কিল টেষ্টৰ কাৰণে তেতিয়া বেটাৰ হয় কিন্তু এতিয়া সময় নাই যিহেতু আপোনালোকে ইউটিউবত চাওক বহুত ভিডিঅ'ছ আছে ইউটিউবৰ পৰা ইচ্ছা কৰিলে আপোনালোকে ধুনীয়াকৈ শিকিব পাৰিব চ' বেটাৰ এটা এটাকৈ টপিক লওক মাইক্ৰ'ছফ্ট ৱৰ্ডত কি জানিব লগা আছে মেইন বস্তুখিনি আপোনালোকে ইউটিউবৰ পৰা ধুনীয়াকৈ প্ৰেক্টিছ কৰি নিজৰ লেপটপ বা কম্পিউটাৰত প্ৰেক্টিছ কৰক এইখিনি তাৰপিছত আপোনালোকে এক্সেল লৈ আহক এক্সেল কেনেকৈ ফৰ্মুলাছ বনায় ঠিক আছে ছেকশ্যন কেনেকৈ বনায় সেইবোৰ আপোনালোকে ইউটিউবৰ পৰা শিকি লওক পাৱাৰ পইণ্ট ইজি হয় পাৱাৰ পইণ্ট আপোনালোকে এদিন চালে শিকি ল'ব পাৰিব তো স্কিল টেষ্টৰ প্ৰিপেৰেশ্যনৰ কাৰণে আপোনালোকে থমকি নৰ'ব প্ৰিপেৰেশ্যন চলাই গৈ থাকক ৰিজাল্ট আহিলেতো গমেই পাব কাট অফৰ কথা ঠিক আছে এইটো এটা এজাম্পশ্যন কাট অফহে তো বাকী এডিআৰই গ্ৰেড 3 গ্ৰেড 4 সেৱাৰ ৱেবছাইটত যদি লিংক আপলোড মানে তাতে যদি এক্টিভ কৰি দিয়া হয় মই আপোনালোকক জনাই দিম তো তাৰে কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বাকী স্কিল টেষ্টৰ কাৰণে আৰু বহুতো কথা আমি এই চেনেলৰ যোগেদি জনাই যাম যে কেনেদৰে
প্ৰস্তুতি ল'ব লাগিব আৰু কি কুৱেশ্যন আপোনালোক আহিব পাৰে। থেংক ইউ ছ' মাছ।